নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যাৰ গঠন ষ্ট্ৰাকচাৰ অফ নাম্বাৰ এইটো অধ্যায়ৰ অনুশীলনী 1A2 আলোচনা কৰিম। ইয়াৰ আগতে তোমাৰ বেসিক ভিডিঅ' এটা দিয়া হৈছে, তোমালোকে চাই ল'বা আৰু মই প্ৰতিটো চেপ্টাৰতে তোমাৰ বেসিক ভিডিঅ' আপলোড কৰিম। তোমালোকে বেসিক ভিডিঅ'বিলাক মিছ নকৰিবা, বেসিক ভিডিঅ'কেইটা চাবা, কাৰণ বেসিক ভিডিঅ'কেইটা চোৱাৰ পিছত তোমালোকে এক্সাৰসাইজৰ কুৱেশ্যনবিলাক অতি সহজে কৰিব পাৰিবা। কাৰণ তোমালোকে যদি এক্সাৰসাইজৰ কিবা নোৱাৰিলে চাই পিনি লিখি লোৱা সেইটো একো নাই বাৰু, তোমালোকে ভিডিঅ' চালে বুজি পাই যাবা। কিন্তু তাৰ আগতে যদি বেসিক ভিডিঅ'খিনি চোৱা তেতিয়াহ'লে তোমালোকে নিজে নিজে চেষ্টা কৰি কৰিব পাৰিবা। স্কুলত যদি কিবা ডাউট থাকে বা স্কুলত যদি তোমালোকে সুধিবলৈ অসুবিধা পোৱা বা সময় নহয় তোমালোকৰ ক্লাছত, তেতিয়াহ'লে তোমালোকে বেসিক ভিডিঅ'বিলাক চালে অতি সহজে ধুনীয়াকৈ বুজি পাবা। আৰু যদি তাৰ পিছতো বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। এতিয়া অনুশীলনী 1A কুৱেশ্যন নম্বৰ 1টো চাওঁ। কুৱেশ্যন নম্বৰ 1টো আছে তোমাৰ তলৰ সংখ্যাকেইটা আখৰেৰে লিখা। এতিয়া এইকেইটা সংখ্যা আখৰেৰে লিখিব দিছে। এতিয়া 1 সলিউশ্যন একৰ সমাধান চোৱা। 1 নম্বৰটো কি দিয়া আছে তোমাৰ 31025। ইয়াতে চোৱা তোমালোকে 5টা অংক আছে। এতিয়া তোমালোকে জানা একক, দশক, শতক, হাজাৰ, অযুত অৰ্থাৎ 10,000। এতিয়া ইয়াত 10,000লৈকে আছে, বুজি পাইছা? অৰ্থাৎ এইকেইটা স্থানকেইটাৰ কথা কোৱা হৈছে ইয়াতে। এতিয়া চোৱা তোমালোকে এইখিনি তোমালোকে গম পোৱা, এইখিনি হ'ব তোমাৰ 25 হ'ব তোমাৰ 25। তাৰপিছত এইখিনি কি হ'ব চোৱা, এইখিনি 1লৈকে 1000 হ'ব, 1125, কিন্তু ইয়াত 3 আছে, বুজি পাইছা? অৰ্থাৎ এইখিনি হ'ব তোমাৰ 31,025 হ'ব, বুজি পাইছা? কাৰণ এইখিনি তোমাৰ 1000, এইখিনি 10,000, এই দুটা আমি একলগতে হিচাপ কৰোঁ, সেইকাৰণে এইখিনি হ'ব তোমাৰ 31,025। সো এইটো তোমালোকে কি লিখি দিবা, এইটো লিখিবা তোমালোকে 31,025 পাইছা বুজি? এতিয়া বি নম্বৰটো কি দিয়া আছে চোৱা। বি নম্বৰটো আছে তোমাৰ 75927। এইটো তোমাৰ ইয়াতো তোমাৰ 5টা অংক আছে, পাইছা বুজি? আৰু এইখিনি তোমাৰ 927 অৰ্থাৎ 927, আৰু এইখিনি আছে তোমাৰ 75 অৰ্থাৎ 75,927 হ'ব, বুজি পাইছা? সো এইটো কি লিখিবা তোমালোকে 75,000 কিমান হ'ব তোমাৰ 927 পাইছা বুজি? সো এইটো 75,927। সো এইটোৱে সুধিছিলে কুৱেশ্যন নম্বৰ 1ত। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰটো কি দি আছে চোৱা। 2 নম্বৰটো আছে তোমাৰ তলৰ সংখ্যাকেইটা অংকৰে লিখা। এতিয়া আমাক এইকেইটা অংকৰে লিখিব দিছে। প্ৰথমটো আছে তোমাৰ 12,780, দ্বিতীয়টো আছে তোমাৰ 1,34,704, এই নম্বৰটো কি আছে তোমাৰ 12,780। সো 12,000 1 2 780 780 চিম্পল। এতিয়া বি নম্বৰটো দিয়া আছে তোমাৰ 1,34,704। এতিয়া চোৱা তোমালোকে যদি লেফ্ট ছাইডৰ পৰা লিখিবলৈ অসুবিধা হয়, তোমালোকে যদি এইফালৰ পৰা যাবলৈ অসুবিধা হয়, তোমালোকে ৰাইট ছাইডৰ পৰা কৰিবা। আৰু আটাইতকৈ বেষ্ট তোমালোকে ৰাইট ছাইডৰ পৰা যেতিয়া কৰিবা তেতিয়া তোমালোকৰ ভুল হোৱাৰ চান্সটো একেবাৰে কম হৈ যায়, বুজি পাইছা? এতিয়া চোৱা একেবাৰে শেষত কি দিয়া আছে 704 আছে, অৰ্থাৎ 704 মানে তোমাৰ 704। এইটো তোমালোক সকলোৱে জানিবা। তাৰপিছত এটা কমা লাগিব। তাৰপিছত কি দিয়া আছে 36,000 অৰ্থাৎ 34,000 36,000। তাৰপিছত দিয়া আছে তোমাৰ 1 লাখ, বুজি পাইছা? অৰ্থাৎ ইয়াৰ আগতে কি কৰিবা, এটা লগাই দিবা। সো এইটোৱে হ'ল 1,36,704, পাইছা বুজি? এতিয়া আমি চাম 3 নম্বৰটো। 3 নম্বৰটো কি দিয়া আছে চোৱা। তলত দিয়া সংখ্যাবোৰৰ কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু। এতিয়া ইয়াত কেইটামান সংখ্যা দিয়া আছে, এইকেইটা সংখ্যা দিয়া আছে। ইয়াতে আমি কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু সেইটো চাব লাগে। এতিয়া এইকেইটা সংখ্যাকেইটা প্ৰথমতে ভালদৰে চাব লাগিব। সংখ্যাকেইটাত কি কি অংক আছে সেইটো ভালদৰে চাব লাগিব। সো প্ৰথমতে আমি এফালৰ পৰা চাই যাওঁ। প্ৰথমটো দিয়া আছে তোমাৰ 28,537।
সো এইটো বুজি পালা তাৰপিছত আছে তোমাৰ 36,594 অৰ্থাৎ 37,594 তাৰপিছত দি আছে 28,357 তাৰপিছত আছে তোমাৰ 19,001 তাৰপিছত আছে তোমাৰ এইটো চোৱা ইয়াতে তোমাৰ শূন্য কেইটা আছে শূন্য দুটা চাৰিটা আৰু ইফালে এক এটা আছে অৰ্থাৎ একৰ পিছত তোমাৰ অংক আছে তোমাৰ পাঁচটা একৰ পিছত যদি পাঁচটা অংক থাকে অৰ্থাৎ টোটাল যদি তোমাৰ ছয়টা অংক থাকে সেইটো তোমাৰ 1 লাখত পৰিব এতিয়া তোমালোকে চোৱা তোমালোকে যদি নৰমালি অংক হিসাব কৰা প্ৰথমটোৰ অংক আছে তোমাৰ পাঁচটা দ্বিতীয়টোত পাঁচটা আছে তৃতীয়টোত পাঁচটা চতুৰ্থটোত পাঁচটা আৰু একেবাৰে শেষৰটোত দিয়া আছে তোমাৰ অংক ছয়টা অৰ্থাৎ আটাইতকৈ ডাঙৰ সংখ্যাটো আমি পাই গলো আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব তোমাৰ এইটো একেবাৰে শেষৰটো বুজি পাইছা সো আমি কি লিখিব লাগিব 3 সলিউশন ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব চোৱা এইটো হ'ব তোমাৰ 1,01,000 পাইছা বুজি তাৰপিছত এতিয়া আমি চাব লাগিব আটাইতকৈ সৰু সংখ্যাটো চাব লাগিলে চোৱা এই গোটেই কেইটাতে ডাঙৰটো বাদ দি পিনে বাকি কেইটা গোটেই কেইটাৰে তোমাৰ কেইটাকৈ অংক আছে পাঁচটাকৈ অংক আছে পাঁচটাকৈ অংক থাকিলে আমি এতিয়া কি কৰিম তোমাৰ লেফট সাইডৰ পৰা চাম এতিয়া তোমালোকে অংককেইটা লেফট সাইডত চোৱা ইয়াত 2 আছে ইয়াত 3 আছে সো এটো 3 থাকা মানে অলপ ডাঙৰ 2 থাকা মানে অলপ সৰু হৈ যাব ঠিক তেনেকৈ ইয়াত 2 আছে অৰ্থাৎ এটো অলপ ডাঙৰ আছে এই দুটাতকৈ ঠিক তেনেকৈ ইয়াত 1 আছে অৰ্থাৎ 1 থাকাৰ লগে লগে ইয়াতে এটো সৰু হৈ যাব বুজি পাইছা অৰ্থাৎ এটো হ'ব তোমাৰ 19,001 টো হ'ব আটাইতকৈ সৰু এতিয়া তোমালোকে সুধিবা যে লেফট সাইডৰ পৰা আমি কিয় চাব লাগে এতিয়া চোৱা তোমালোকে মই যদি তোমালোকক এটা সংখ্যা দিও 369 বা 360 ধৰা আৰু এটা তোমালোকক সংখ্যা দিলো মই 580 এতিয়া কোনটো ডাঙৰ ইয়াতে এটা ডাঙৰ এইটো অলপ সৰু বুজি পাইছা হেতু আমি কেনেকৈ গম পালো ইয়াত তোমালোকে শতকৰ ঘৰত চোৱা এইটো শতকৰ ঘৰত ইয়াত 5 আছে ইয়াত 3 আছে অৰ্থাৎ আমি যদি লেফট সাইডৰ পৰা প্ৰথমটো চাও প্ৰথমটো হ'ব ইয়াত 3 ইয়াত 5 এতিয়া ইয়াত যেটো ডাঙৰ আছে ইয়াত ডাঙৰ কোনটো আছে তোমাৰ 5টো ডাঙৰ আছে 5টো ডাঙৰ থকাৰ লগে লগে কি হ'ব তোমাৰ সংখ্যাটো এইটো ডাঙৰ হৈ যাব এতিয়া যদি একে অংক থাকে তেতিয়ালে আমি লেফট সাইডৰ পৰা চাম ইয়াতে আমি লেফট সাইডৰ পৰা চালো আটাইতকৈ সৰু আছে এইটো সো এইটো সৰু আৰু এইকেইটা যদি আটাইতকৈ ডাঙৰ চাব লাগে ডাঙৰটো হ'ব তোমাৰ এইটো কাৰণ ইয়াত 3 টো আছে বাকি কেইটা তোমাৰ 2 2 1 আছে পাইছা বুজি সো এইটো তোমালোকে কৰিব পাৰিবা আৰু কি হ'ব তোমাৰ আটাইতকৈ সৰু সংখ্যাটো এইটো আমি লিখিব লাগিব আৰু আটাইতকৈ সৰু সংখ্যাটো হেতু হ'ব তোমাৰ 19,001 পাইছা বুজি এতিয়া আমি তোমাৰ 4 নম্বৰটো চাও এতিয়া ইয়াত 4 নম্বৰটো কি দি আছে চোৱা 78354 অংক কেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা এতিয়া আমাক অংক দিয়া আছে কেইটা অংক আছে তোমাৰ 5টা অংক পাইছা বুজি 5টা অংক থাকিলে এই অংক কেইটা ব্যৱহাৰ কৰি আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে সো এটো একেবাৰে ইজি হৈ যাব তোমালোকক মই ইতিমধ্যে এই যেটো 3 নম্বৰ অংক আছিল ইয়াতে ধুনিয়াকৈ বুজাই দিলো যে লেফট সাইডত যদি তোমাৰ ডাঙৰ অংকটো থাকে তেতিয়ালে সংখ্যাটো ডাঙৰ হ'ব আৰু লেফট সাইডত যদি সৰু থাকে তেতিয়ালে সৰু হ'ব যদি আমি বেলেগ দুটা নম্বৰ কম্পেয়াৰ কৰো এতিয়া সেই হিচাপত তোমালোকে ডাঙৰৰ পৰা সৰুলৈকে বহাই গলে ডাঙৰটো পাবা আৰু যদি সৰুৰ পৰা ডাঙৰলৈ বহাই যোৱা তেতিয়ালে সৰুটো পাবা পাইছা বুজি সো ফৰ সলিউশন চাবা ফৰ সলিউশন চোৱা ফৰ সলিউশন 4ৰ সমাধান ইয়াতে আমাক সংখ্যা কেইটা দিয়া আছিল গিভেন দিয়া আছে সংখ্যা নহয় সৰি অংক আৰু সংখ্যাৰ মাজত ডিফাৰেন্স আছে অংক কেইটা কি দিয়া আছে চোৱা 7835 আৰু এটা আছে তোমাৰ 4 সো এইকেইটা অংক দিয়া থাকিলে ইয়াৰে ডাঙৰ অংকটো হ'ব সো আমি কি লিখিম এইকেইটা অংকৰে গঠন কৰিব পৰা
ডাঙৰ আটাইতকৈ ডাঙৰ অৰ্থাৎ এইকেইটাৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা সো সেইটো লিখি দিওঁ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু একলগতে লিখি দিছোঁ সৰু সংখ্যাটো ক্ৰমে সৰু সংখ্যাটো ক্ৰমে কি হ'ব চোৱা প্ৰথম ডাঙৰটো আমি লিখো ডাঙৰটো চোৱা ইয়াত 8 আছে তাৰপিছত 7 5 4 3 এইকেইটা তোমালোকে ডাঙৰৰ পৰা সৰুলৈকে লিখি যোৱা তেতিয়া ডাঙৰটো পাই যাম সো ডাঙৰটো হ'ব তোমাৰ 8 7 5 4 3 আৰু সৰুটো হ'ব তোমাৰ আৰু সৰুটো তোমালোকে সৰুৰ পৰা ডাঙৰলৈ লৈ যোৱা অৰ্থাৎ এইখিনিয়ে তোমালোকে উলটাকৈ লিখি দিয়া এতিয়া আমি সৰুটো পাই যাম সৰুটো কি হ'ব 3 4 5 তোমাৰ 7 8 এতিয়া তোমালোকে দুইটা স্পেল কৰা দুইটা যদি তোমালোকে মাটি দিয়া তেতিয়াহ'লে গম পাবা কোনটো ডাঙৰ কোনটো সৰু পাইছা বুজি দেখিলে গম পাইছা তোমালোকে যে ইয়াতে তোমাৰ চোৱা 36578 অৰ্থাৎ 34578 এইটো আছে আৰু এইটো আছে তোমাৰ 87543 অৰ্থাৎ 87543 সো এইটো তোমাৰ ডাঙৰ এইটো সৰু পাইছা বুজি আৰু বাকি যেগিটা বেলেগ বেলেগ বনাবা হেগিটা তোমাৰ এই দুটাৰ মাজত থাকিব এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো চাম দিয়া আছে তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা ঊৰ্ধ্বক্ৰম মানে হৈছে যেতিয়া সৰুৰ পৰা ডাঙৰলৈ যায় যেতিয়া আমি কোনো বস্তু সৰুৰ পৰা ডাঙৰলৈ সজাম হেতু ক'ব তোমাৰ ঊৰ্ধ্বক্ৰম ঊৰ্ধ্ব মানে তলৰ পৰা ওপৰলৈ বুজি পাইছা অৰ্থাৎ 1 ৰ পিছত তোমাৰ 10 হ'ব 10 ৰ পিছত 11 হ'ব যদি এইকিটা সজাব লাগে বুজি পাইছা 1 4 3 2 এই কিটাক যদি মই ঊৰ্ধ্বক্ৰমত সজাব লাগে 1 2 3 4 হ'ব অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ যাব পাইছা বুজি এতিয়া ইয়াতে সংখ্যা কিটা দিয়া আছে এইকিটাক আমি ঊৰ্ধ্বক্ৰমত সজাম আৰু ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰমৰ ওপৰত মই এটা একেবাৰে সৰুকে এটা ভিডিও বনাই দিম এটো প্লেলিষ্টতে থাকিব তোমালোকে চেক কৰি লবা যাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হয় ঊৰ্ধ্বক্ৰম অৰ্ধক্ৰমত তোমাৰ চিন কেইটাও আহি পৰে লেস দেন তোমাৰ গ্ৰেটাৰ দেন এইকিটা চিনো তোমালোকে জানিব লাগিব সো মই একেবাৰে সৰুকৈ এটা ভিডিও আপলোড দি দিম তোমালোকে চাই লবা এতিয়া ঊৰ্ধ্বক্ৰমত লিখিব দিছে অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এতিয়া তোমালোকে চাই লোৱা ইয়াতে তোমাৰ চোৱা ইয়াতে যেগিটা সংখ্যা দিয়া আছে ইয়াতে তোমাৰ 5টা অংক ইয়াতে 5টা ইয়াতে 5টা অংক ইয়াতে 5টা ইয়াতে 5টা সো গুটেকেইটাতে 5টা কৈ অংক আছে এতিয়া এইগিটাত সোৱাত আমাৰ সুবিধা হ'ব এতিয়া সৰুটো চোৱা ইয়াতে সৰুটো চাব লাগিলে কি কৰিব লাগিব চোৱা ইয়াত 9 আছে ইয়াত 9 ইয়াত 8 ইয়াত 7 সো আটাইতকৈ সৰু আছে তোমাৰ 2 সো 2 টো এটো হ'ব তোমাৰ আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ 2635 টো সৰু সংখ্যা সো সেইটো আমি প্ৰথমতে লিখি লও সলিউশন সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা হল ঊৰ্ধ্বক্ৰমত লিখা হল এতিয়া প্ৰথমতে আমি লিখিব লাগিব 2635 পাইছা বুজি আৰু ইয়াত মন কৰিবা ইয়াতে এইটো কমা গেটাত শতকৰ কমা গেটা কিন্তু আৰু ইয়াতে দেখিছা ঊৰ্ধ্বক্ৰম আছে এইটো কমাই বুজাইছে যে এইগিটা সেপাৰেট পাইছা বুজি সো ইয়াতো মই এইটো ঊৰ্ধ্বক্ৰম লগাইছো আৰু ইয়াতে এইটো শতকৰ কমা একক দক শতকৰ কমা এইটো আৰু এইটো মেন এইটো তোমাৰ সেপাৰেট কৰিব বেলেগ এটা সংখ্যাৰ পৰা সো আমি এইটো পালো সো এইটো তোমালোকে পাহৰি যোৱা এইটো ক্যান্সেল কৰা সো মই এইটো ক্যান্সেল কৰি দিলো এতিয়া বাকি কেইটা চাব লাগিলে বাকি কেইটাৰ চোৱা 9 টো আমি দেখিলোৱে 9 ৰ পিছত 8 8 ৰ পিছত 7 অৰ্থাৎ তোমালোকে কেনেকৈ চাবা এটো 2 টো পালো এটো সৰু পালো আটাইতকৈ 2 ৰ পিছত আটাইতকৈ ডাঙৰ কি আছে তোমাৰ লেফট সাইডৰ পৰা চোৱা প্ৰথমটো 2 ৰ পিছত ডাঙৰ আছে তোমাৰ 7 অৰ্থাৎ এইটো হ'ব তোমাৰ সেকেন্ডটো 70025 এইটো সেকেন্ড সংখ্যাটো হ'ব এইটো লিখা তোমালোকে 70025 পালা বুজি এতিয়া এইটো তোমালোকে লিষ্টখনৰ পৰা সাইড কৰি দিয়া এতিয়া ইয়াৰ পিছত চোৱা 7 ৰ পিছত আৰু কি আছে 7 ৰ পিছত ইয়াত 8 আছে সো এইটো লিখা এবাৰ এইটো তোমাৰ তৃতীয়টো হ'ব এইটো লিখি দিয়া
562 পালা বুজি এতিয়া শেষত তোমাৰ আৰু দুটা আছে এইটো আৰু এইটো এতিয়া ইয়াত কেনেকৈ চাবা চোৱা ইয়াতো তোমাৰ 9 আছে ইয়াতো 9 আছে সো ইয়াত আমি ডাইৰেক্টলি ক'ব নোৱাৰো কোনটো ডাঙৰ কোনটো সৰু সেই কাৰণে আমি কি কৰিম লেফট সাইডৰ পৰা প্ৰথমটো গল এবাৰ সেকেন্ডটো চাম ইয়াতো 6 আছে ইয়াতো 6 আছে সো এটো আমি ক'ব নোৱাৰো এতিয়া চোৱা ইয়াত 2 আছে ইয়াত 0 আছে এতিয়া চোৱা যদি 0 থাকে আৰু 2 থাকে কোনটো ডাঙৰ হ'ব 2 থাকিলে ডাঙৰ হ'ব 0 থাকিলে সৰু হ'ব নিশ্চয় অৰ্থাৎ এইটো হ'ব তোমাৰ সৰুটো তাৰ পিছত আটাইতকৈ ডাঙৰ হ'ব এইটো পালা বুজি কাৰণ ইয়াত 0 আছে 96025 টো হ'ব সৰু আৰু 96259 টো হ'ব তোমাৰ ডাঙৰ সো তোমালোকে এবাৰ নেক্সট টাইম এইটো লিখিব লাগিব সো 96025 আৰু একেবাৰে শেষত কি লিখিবা 96259 সো এইখিনি আছিল এটা লিখি দিল ধুনিয়াকৈ আৰু তোমালোকে লিখাৰ টাইমত কি কৰিবা মই ইয়াতে তোমাৰ হাইলাইটাৰেৰে এনেকৈ দেখুৱাই দিছো কিন্তু তোমালোকে পৰীক্ষাত হাইলাইটাৰ লৈ নযোৱা যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহি যায় তেতিয়ালে কি কৰিবা তলত এনেকুৱাকৈ কাটি দিবা পেপাৰতে হক এনেকুৱাকৈ দি দিবা যাতে তোমালোকে যেতিয়া চাই থাকিবা অংকগিটা তেতিয়া তোমালোকৰ কনফিউজ নালাগে সেই কাৰণে পালা বুজি এতিয়া আমি চাম তোমাৰ কোৱেশ্চন নম্বৰ 6 টো কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে চোৱা কি দিয়া আছে ইয়াতে তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা অৰ্ধমনা হৈছে তোমাৰ ডাঙৰৰ পৰা সৰুলৈকে ঊৰ্ধ্বমনা আছিল তোমাৰ সৰুৰ পৰা ডাঙৰলৈকে এবাৰ আমি চাম ডাঙৰৰ পৰা সৰুলৈকে অৰ্থাৎ 1 2 তোমাৰ 5 4 দিয়া থাকিলে এটো অৰ্ধক্ৰমত লিখিব লাগিলে কেনেকৈ লিখিবা 5 4 2 1 এটো হ'ব তোমাৰ ইয়াৰে অৰ্ধক্ৰম পাইছা বুজি সো ইয়াতে সংখ্যাকেইটা চাই লোৱা প্ৰথমতে 6 সলিউশন ইয়াত লিখি দিছো সংখ্যাবোৰৰ অৰ্ধক্ৰমত লিখা হল সংখ্যাবোৰ অৰ্ধক্ৰমত লিখা হল অৰ্ধক্ৰম মানে কি আছিল তোমাৰ ডাঙৰৰ পৰা সৰুলৈকে পালা বুজি এতিয়া ইয়াতে তোমাৰ 5টা অংক আছে ইয়াত 5টা আছে ইয়াতো 5টা ইয়াতো 5টা আছে ইয়াতো 5টা আছে সো ইয়াৰ আটাইতকৈ ডাঙৰটো চাব লাগে তোমালোকে চোৱা ইয়াতে লেফট সাইডৰ পৰা প্ৰথমটো চোৱা অৰ্থাৎ সংখ্যাটোৰ একেবাৰে শেষৰটো সংখ্যাবিলাক আমি যেতিয়া পঢ়াৰ আগতে তোমাৰ আমি চাব লাগে তোমাৰ ৰাইট সাইডৰ পৰা লেফট সাইডলৈকে এতিয়া আমি ডাইৰেক্টলি লেফট সাইডৰ প্ৰথমটো লৈ আছো বুজি পাইছা এতিয়া লেফট সাইডৰ প্ৰথম অংকটো চোৱা প্ৰথম অংকটো যেটো ডাঙৰ আছে আটাইতকৈ হেতু হ'ব তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যা সো ইয়াতে 5 আছে 7 আছে 7 8 আৰু 6 সো ইয়াৰ আটাইতকৈ ডাঙৰটো 8 হ'ব সো এইটো হ'ব তোমাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো সো প্ৰথম আমি লিখিলো এইটো পালা বুজি সো এইটো হ'ব তোমাৰ 85715 এতিয়া ইয়াৰ পিছত আমি সৰুটো চাব লাগিব ইয়াৰ পিছত সৰুটো কি হ'ব চোৱা এতিয়া 8 ৰ পিছত সৰু কি আছে তোমাৰ 7 আছে অৰ্থাৎ এই দুটা সৰু হ'ব এতিয়া এই দুটাৰ কোনটো ডাঙৰ চাব লাগিলে তাৰ পিছত সৰুটো লিখিম প্ৰথমতে ডাঙৰ এটা লিখিম তাৰ পিছত সৰুটো লিখিম এতিয়া ইয়াত কেনেকৈ চাম 7 7 আছে সো এটো চালে নহব আমি এতিয়া 4 আৰু 8 আছে পাইছা বুজি এতিয়া 4 আৰু 8 থাকাৰ লগে লগে এতিয়া তোমালোকে মন কৰা কোনটো ডাঙৰ 4 টো ডাঙৰ না 8 টো ডাঙৰ 8 টো ডাঙৰ সো 8 টো ডাঙৰ হোৱাৰ লগে লগে কি হ'ব তোমাৰ 8 টো ডাঙৰ হোৱাৰ লগে লগে তোমাৰ এইটো হ'ব ডাঙৰ সংখ্যা আৰু এইটো হ'ব তোমাৰ সৰু সংখ্যা সো প্ৰথমতে আমি এইটো লিখিব লাগিব সো কি লিখিবা 78162 এইটো হল এতিয়া তোমাৰ ইয়াৰ পিছত কি হ'ব এইটোই হ'ব 74002 তাৰ পিছত তোমাৰ চোৱা এতিয়া দুটা আছে ইয়াৰে এটা তোমাৰ 6 আছে এটা তোমাৰ 5 আছে সো ডাঙৰটো 6 টো থকাটো হ'ব আৰু আটাইতকৈ সৰু হ'ব এইটো আমি যেহেতু ডাঙৰৰ পৰা সৰুলৈকে লিখি আছো সো আমি প্ৰথমতে এইটো লিখিম সো এইটো চিন দি লোৱা তোমালোকে এইটো আছে তোমাৰ 60035 আৰু আটাইতকৈ শেষৰটো কি হ'ব তোমাৰ 50000 অৰ্থাৎ 50000 পালা বুজি 6 নম্বৰটো এতিয়া আমি চাম তোমাৰ 7 নম্বৰটো
7 নম্বৰটো কি দিয়া আছে চোৱা 7 নম্বৰটো আছে তলৰ সংখ্যাবোৰৰ আস্তনা অংকবোৰৰ স্থানীয় মান লিখা এতিয়া আস্তনা অংকবোৰৰ স্থানীয় মান লিখিব দিছে ইয়াত সংখ্যাবিটা ইয়াত দিয়া আছে ইয়াত আছে তোমাৰ 7405 ইয়াৰে তোমাৰ 4 ৰ কি উলিয়াব লাগিব 4 ৰ আমি স্থানীয় মান উলিয়াব লাগিব স্থানীয় মান মানে আছে তোমাৰ প্লেস ভ্যালু প্লেস ইয়াৰ স্থানৰ মান আৰু এটা আছে তোমাৰ নিজা মান আছে নিজা মানটো ফেজ ভ্যালু বুলি কয় তে নিজা মানটো একেবাৰে সহজ তোমালোকে এটো গম পাবাই নিজা মান যদি ফেজ ভ্যালু বুলি কয় নিজা মান হেতু তোমাৰ যেটো সংখ্যা আছে হেতুৱে নিজা মান অৰ্থাৎ 1 ৰ নিজা মান 1 এ 0 ৰ নিজা মান 0 এ বুজি পাইছা ঠিক তেনেকৈ তোমালোকক যদি এটা সংখ্যা দিয়া থাকে 100625 এৰে 6 ৰ নিজা মান কোৱা এটো হ'ব তোমাৰ 6 এ হ'ব এতিয়া ইয়াত আমাক স্থানীয় মান কৈছে অৰ্থাৎ প্লেস ভ্যালু এতিয়া আমি প্ৰথমতে শিকিছো যে আমি সংখ্যাবিলাক কেনেকৈ চাও প্ৰথমতে দিয়া আছিল একক দশক শতক হাজাৰ 10000 তেনেকুৱাকৈ আছিল সো ইয়াত নিজা মানটো কেনেকৈ উলিয়াম হেতু পৰা উলিয়াম সো 7 সলিউশন সোৱা 7 সলিউশন প্ৰথমতে এই নম্বৰটো কি দিয়া আছিল সংখ্যাটো দিয়া আছিল 7405 সো 7405 7405 এটো সংখ্যা দিয়া আছে তাৰ পিছত আৰু এটা সংখ্যা দিয়া আছিল বি টো দিয়া আছিল 70503 70503 সি আৰু ডি এই দুটা কি দিয়া আছে তোমাৰ সোৱা সি টো দিয়া আছে 86702 86702 তাৰ পিছত এটা আছে তোমাৰ হেখৰটো আছে তোমাৰ 79012 79012 পাইছা বুজি সো ইয়াত প্ৰথমটো তোমাৰ ইয়াত 4 ৰ প্লেস ভ্যালু উলিয়াব দিছিলে পাইছা বুজি 4 ৰ প্লেস ভ্যালু উলিয়াব দিছে তাৰ পিছত তোমাৰ বি নম্বৰটোত কি উলিয়াব দিছে 0 ৰ প্লেস ভ্যালু উলিয়াব দিছে বুজি পাইছা সো এতিয়া 4 ৰ প্লেস ভ্যালু কি হ'ব সোৱা কোৱেশ্চন কেইটা জাস্ট তোমালোকক বুজি পোৱাৰ বাবে ইয়াতে লিখি দিছো এতিয়া মই মেইন লাইনটো তলত লিখি দি আছো সোৱা 4 ৰ স্থানীয় মান হল ডাইৰেক্টলি তোমালোকে তেনেকুৱাকৈ লিখি দিবা স্থানীয় মান হল এতিয়া সোৱা 4 টো কোড আছে সংখ্যাটোত এটো 4 এটো 4 টো সংখ্যাটোৰ কোড আছে একক দশক শতকত আছে অৰ্থাৎ শতক মানে হৈছে একৰ লগত দুটা শূন্য একৰ লগত আছে 4 টো বুজি পাইছা সো আমি এটো কি বুলি লিখিব লাগিব 4 * 100 অৰ্থাৎ 4 ৰ প্লেস ভ্যালু কি হ'ব 400 ঠিক তেনেকৈ একেবাৰে ইজি এবাৰ 0 খুদিছে সো 0 ৰ স্থানীয় মান হল 0 ৰ স্থানীয় মান কি হ'ব 0 ৰ স্থানীয় মান হ'ব তোমাৰ 0 টো কোড আছে সোৱা 0 টো আছে তোমাৰ হাজাৰত আছে একক দশক শতক হাজাৰ সো 1000 টো পূৰণ কৰি দিয়া ইয়াতে জাস্ট দেখুৱাৰ কাৰণে তোমালোকে আৰু হেতু দেখুৱাই দিব লাগিব কাৰণ তোমালোকে যদি 0 ৰ স্থানীয় মান হল 0 তেনেকৈ নলিখিবা সো তোমালোকে কি লিখিবা 0 যদি তোমালোকে কোৱা এনেকৈ ক'ব পাৰিবা 0,000 0,000 একে কথা 0 বা 0,000 0 লাখ বুলি ক'লে কি হ'ব 0 হ'ব সিম্পল ঠিক তেনেকৈ তোমালোকে সি নম্বৰটো সোৱা সি নম্বৰটো তোমাৰ 2 ৰ প্লেস ভ্যালু উলিয়াব দিছে সো 2 ৰ স্থানীয় মান হল 2 ৰ স্থানীয় মান কি হ'ব তোমাৰ স্থানীয় মান হল 2 টো কোড আছে তোমাৰ এককত আছে সো 2 ৰ লগত 1 পূৰণ কৰা অৰ্থাৎ 2 এ হ'ব 2 একক ঠিক তেনেকৈ তোমাৰ ডি নম্বৰটো সোৱা ডি নম্বৰটো আছে তোমাৰ ইয়াত দুটাৰ উলিয়াব দিছে এতে তোমাৰ 7 আৰু 0 উলিয়াব দিছে সো এটো কি কৰিবা 7 আৰু 0 প্ৰথমতে আমি 7 ৰটো উলিয়াই লও সো ইয়াতে তোমাৰ 7 ৰ স্থানীয় মান হ'ব স্থানীয় মান হল এটো হ'ব তোমাৰ 7 ৰ লগত কি পূৰণ কৰিব লাগিব 7 টো কোড আছে তোমাৰ 7 টো আছে তোমাৰ 10000 ৰ ভাইত একক দশক শতক হাজাৰ তাৰপিছত 10000 অৰ্থাৎ 7 ৰ লগত তোমাৰ 10000 পূৰণ কৰিব লাগিব 10000 মানে হৈছে একৰ লগত 4টা শূন্য পাইছা বুজি সো
1 লগত 4টা শূন্য লগাই দিয়া আৰু এইখিনি পূৰণ কৰিলে কিমান হ'ব 7 × 7 আৰু এইফালে 4টা শূন্য অৰ্থাৎ 70000 ইয়াৰ প্লেস ভ্যালুটো ঠিক তেনেকৈ ইয়াত 0 ৰ প্লেস ভ্যালু কি হ'ব 0 ৰ স্থানীয় মান হ'ল 0 টো ক'ত আছে তোমাৰ শতকত আছে সো 0 * 100 অৰ্থাৎ 0 হ'ব বুজি পাইছা সো এইটো কোৱেশ্চন তোমাৰ এইখিনি আছিল আৰু চোৱা তোমালোকে এই স্থানীয় মানৰ কোৱেশ্চন আগৰ কিতাপখনতো আছিল আগৰ কিতাপতো তোমাৰ কৰা হৈছে তোমালোকৰ নলেজৰ কাৰণে আগৰ চেপ্টাৰটো ভিডিও কেইটা চাব পাৰা আগৰ চেপ্টাৰৰ ভিডিও প্লেলিষ্ট বনোৱা আছে তাতে বহুত কেইটা কোৱেশ্চন এক্সপ্লেইন কৰা আছে বহুত কেইটা মানে অনুশীলনীত যিখিনি আছিল গোটেইখিনি এক্সপ্লেইন কৰা আছে ধুনিয়াকৈ তোমালোকে সেইখিনিও চাই ল'ব পাৰা তোমালোকৰ চাই থাকিলে লছ একো নাই নলেজটো ভাল হ'ব ষ্ট্ৰং হ'ব তোমালোকৰ বেসটো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো চাম কোৱেশ্চন নম্বৰ 8 টো কি দিয়া আছে চোৱা কোৱেশ্চন নম্বৰ 8 টো আছে তোমাৰ কোৱেশ্চন নম্বৰ 8 সো 7 টো হল কোৱেশ্চন নম্বৰ 8 টো আছে তোমাৰ তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা সো ইয়াত আমাক বিস্তৃত ৰূপত লিখিব দিছে বিস্তৃত ৰূপত লিখিবলৈ কি কৰিব লাগিব চোৱা ইয়াত এটা উদাহৰণ দি দিছে প্ৰথম চোৱা ইয়াতে তোমাৰ 8 টো এককত আছিল সো 8 ৰ লগত 1 পূৰণ হৈছে 2 টো তোমাৰ দহকত আছিল সো 2 ৰ লগত 10 পূৰণ হৈছে অৰ্থাৎ 2 ৰ মানটো হ'ব তোমাৰ 20 বুজি পাইছা এই 2 টোৰ প্লেস ভ্যালু যেতিয়া আমি উলিয়াও আমি 2 টো এইটোৱে পাম 2 * 10 কৰো অৰ্থাৎ 20 পাও বুজি পাইছা ঠিক তেনেকৈ তোমাৰ 6 টো তোমাৰ ক'ত আছে শতকত আছে অৰ্থাৎ 6 ৰ লগত আমি 100 পূৰণ কৰো আমি কি কৰো প্লেস ভ্যালুৰ দ্বাৰা আমি কি কৰো বিস্তৃত ৰূপ লিখো আমি আগতে যেটো প্লেস ভ্যালু উলিয়ালো স্থানীয় মান উলিয়ালো হেতু তোমাৰ ইয়াৰে তোমাৰ বিস্তৃত ৰূপটো তাৰ সহায়তে উলিয়া হয় অৰ্থাৎ আমি 4 টো ক'ত আছে কেনেকৈ গম পাও এটো শতকত আছে একক দশক শতক সো ইয়াৰ মানটো কিমান হ'ব 400 হ'ব 4 নহয় ইয়াৰ মানটো বুজি পাইছা সো হেতুৱে আৰু ইয়াতে তোমাৰ কি কৰিব লাগে একেবাৰে সিম্পল ট্ৰিক আছে চোৱা ইয়াতে তোমাৰ 8 টো 8 ৰ লগত 1 পূৰণ হ'ব 2 ৰ লগত তোমাৰ 10 তাৰপিছত 100 তাৰপিছত তোমাৰ 1000 তাৰপিছত 10000 তাৰপিছত 1 লাখ পূৰণ হ'ব অৰ্থাৎ তোমালোকে নৰমালি কি কৰিবা তোমালোকে যেহেতু 4 পৰা ষ্টাৰ্ট কৰিব লাগিব লিখাটো সো ইয়াত কি কৰিবা চোৱা প্ৰথম 4 টো লিখিলা 4 পূৰণ সো 4 টো ঠাইত আমি 1 এটা লিখিলো বুজি পাইছা ভাবি লোৱা মনতে তাৰপিছত ইয়াত কেইটা অংক আছে চোৱা ইয়াতে তোমাৰ অংক আছে তোমাৰ 1 2 3 4 5টা অৰ্থাৎ 1 ৰ লগত 5টা শূন্য লগ লগাই দিয়া ইয়াত 1 আছে ইয়াত শূন্য কেইটা আছে চোৱা 1 2 3 4 5টা আছে এটো হল নেক্সট তোমাৰ ইয়াৰ পিছত কি আছে তোমাৰ 5 আছে 5 টো লিখা এটা ইয়াত যদি 1 ৰ লগত 5টা শূন্য দিছা ইয়াত 4টা দিয়া তাৰপিছত ইয়াত তাৰ পিছত 7 আছে সো 7 ৰ লগত তোমাৰ 3টা শূন্য লাগিব কাৰণ ইয়াত 4টা দিছা ইয়াত 3টা তাৰপিছত 6 আছে 6 ৰ লগত তোমাৰ 2টা 2 ৰ লগত এটা তাৰপিছত একেবাৰে শেষত যেটো আছে 8 ৰ লগত 1 হ'ব সো এইটো স্পিডত কৰিবৰ কাৰণে তোমালোকক বুজাই দিছো কিন্তু তোমালোকে কনসেপ্টটো বুজিব লাগিব যে এটো কি হৈ আছে কাৰণ চোৱা তোমালোকে 6 বুলি ক'লে 6 ৰ ভ্যালুটো আৰু 600 বুলি ক'লে 600 অৰ্থাৎ ভ্যালুটো বাঢ়ি গৈছে কাৰণ এইটো তোমাৰ প্লেসটো চোৱা ইয়াৰ প্লেসটো চোৱা ই কোড আছে শতকত আছে সেই কাৰণে শতকত আছে কাৰণে এইটো 600 হৈ গৈছে 6 ৰ লগত দুটা শূন্য লগোৱাৰ লগে লগে 600 বুজি পাইছানে ভ্যালুটো বাঢ়ি গৈছে ইয়াৰে সো প্লেস ভ্যালুটো তোমালোকে এটো ভালদৰে গম পাবা আৰু আগৰ ভিডিও কেইটা প্লিজ চাই লবা তোমালোকে এতিয়া তোমালোকক মই এখিনি অলৰেডি এক্সপ্লেইন কৰিলোৱে এতিয়া এইটোৰ সলিউশনটো চাবা ইয়াতে তোমাৰ ঠাইটো নুকুলিবৰ বাবে মই কি কৰিম তলত লিখি দিম ধুনিয়াকৈ সো 8 সলিউশন এইটোৰ তোমাৰ 1 নম্বৰটো অলৰেডি দিয়া আছে আমি 2 নম্বৰৰ পৰা ষ্টাৰ্ট কৰিম ইয়াত তোমাৰ 2 নম্বৰত কি দিয়া আছে চোৱা সংখ্যাটো দিয়া আছে তোমাৰ 5 তাৰপিছত আছে তোমাৰ 0 5 5 3 6 2 4 পাইছা বুজি সো এইটো সংখ্যা দিয়া আছে এক বিস্তৃত ৰূপত লিখিলে কি হ'ব প্ৰথমতে আমি কি কৰিব লাগিব লেফট সাইডৰ পৰা আমি 5 টো চাম সো প্ৰথমতে 5 টো লিখিম সো 5 ইনটু কি হ'ব চোৱা 5 টো তোমাৰ ললে ইয়াৰ পিছত কেইটা অংক আছে এখিনিত অংক কেইটা আছে 1 2 3 4 5 6 7টা আছে সো আমি কি কৰিব লাগিব তোমালোকে ভাবি লোৱা যে এই 5 টো 1 বুলি ভাবি লোৱা এতিয়া 1 ৰ লগত 7টা শূন্য লগাই দিয়া সো মই ইয়াতে কি কৰিম 1 ৰ লগত 7টা শূন্য বুজি পাইছা এতিয়া হেতু কৰিলো এতিয়া নেক্সট আমি কি কৰিব লাগিব এতিয়া 5 ৰ পিছৰটো চাম লেফট সাইডৰ পৰা পিছৰটো ইয়াত 0 আছে সো এবাৰ আমি 0 লিখিম 0 ইনটু এতিয়া
ইয়াতে তোমাৰ 7টা শূন্য লিখিলো অলৰেডি 7টা শূন্য লিখাৰ পিছত নেক্সট তোমাৰ ইয়াতে কিমান থাকিব এতিয়া এই 0 ৰ পিছত ইয়াতে থাকিব তোমাৰ 6টা অংক থাকিব সো আমি কি কৰিম 1 ৰ লগত আকৌ 6টা শূন্য লিখিম পালা বুজি তাৰ পিছত চোৱা এবাৰ নেক্সট তোমাৰ 5 হ'ব 5 ৰ লগত আমি কি কৰিম এটা এটো 5 5 ৰ লগত এটা ইয়াতে 6টা শূন্য লিখিছিলো এতিয়া এই 5 ৰ পিছত তোমাৰ কেইটা অংক আছে 5টা আছে সো ইয়াত 5টা শূন্য লাগিব 1 ৰ পিছত সো 1 ৰ পিছত 5টা শূন্য তাৰ পিছত তোমাৰ আকৌ 5 এটা আছে সো 5 ইনটু এটা 5টা শূন্য হলে এটা এটো 5 ৰ পিছত কেইটা আছে অংক 4টা আছে অৰ্থাৎ 1 ৰ লগত 4টা শূন্য পালা বুজি তাৰ পিছত তোমাৰ 3 আছে 3 ৰ লগত কি হ'ব 1 ৰ লগত 3টা শূন্য হ'ব কাৰণ এটো 3 ইয়াৰ পিছত 3টা অংক আছে সো 3 ৰ লগত 1000 পূৰণ হ'ব তাৰ পিছত তোমাৰ 6 আছে 6 ৰ লগত কিমান পূৰণ হ'ব তোমাৰ এটা তোমাৰ যোগ চিন দিব লাগিব পূৰণ দিয়া গৈছে সো এটো হ'ব তোমাৰ প্লাস এতিয়া 6 ৰ লগত কিমান পূৰণ হ'ব তোমাৰ 3টাৰ পিছত আকৌ 2টা হ'ব কাৰণ তোমালোকে চোৱা ইয়াতে তোমাৰ 6 ৰ পিছত 2টা অংক আছে পালা বুজি সো নেক্সট তোমাৰ 2 থাকিলে সো 2 ৰ লগত কি হ'ব তোমাৰ এটা হ'ব কাৰণ 2 ৰ পিছত অকল এটা অংক আছে হেখন 2 ৰ পিছত 4টো আছে সো 4 ৰ পিছত আৰু অংক নাই 4টো শেষ সো 4 * 1 হ'ব পালা বুজি এতিয়া 2 নম্বৰটো হৈ গল এতিয়া আমি চাম 3 নম্বৰটো সো 2 নম্বৰটোত গুটেখিনি ভালদৰে বুজাই দিলো কেনেকৈ কৰিছো এতিয়া 3 নম্বৰটোত অলপ স্পিডত কৰি দিম চোৱা 6 8 4 তাৰ পিছত আছে তোমাৰ 6 5 8 0 4 পালা বুজি সো এইকেইটা কি কৰিব লাগে আমি বিচিত্ৰৰ ৰূপত লিখিব লাগে সো 6 ইনটু এতিয়া প্ৰথম আমি কি চাব লাগিব লেফট সাইডৰ পৰা এটো 6 6 ৰ পিছত কেইটা অংক আছে 2 4 4 3 7টা আছে পালা বুজি সো 1 ৰ লগত 7টা শূন্য 7টা লিখিলো নেক্সট তোমাৰ 8 আছে 8 ৰ লগত কি হ'ব 1 ৰ লগত এবাৰ 6টা শূন্য হ'ব পালা বুজি 6টা শূন্য নেক্সট তোমাৰ প্লাস 4 4 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 5টা হ'ব 4 * 1 ৰ লগত 5টা শূন্য নেক্সট তোমাৰ 4 ৰ পিছত আছে তোমাৰ 6 6 ৰ লগত কেইটা হ'ব তোমাৰ 1 ৰ লগত 4টা শূন্য পালা বুজি তাৰ পিছত আছে তোমাৰ 5 5 ইনটু ইয়াত কি কৰিম 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 3টা পালা বুজি তাৰ পিছত আছে তোমাৰ 8 8 ৰ লগত কি হ'ব 1 ৰ লগত 2টা শূন্য হ'ব তাৰ পিছত আছে তোমাৰ 0 0 ৰ লগত তোমাৰ 10 পূৰণ হ'ব এটা শূন্য আৰু এটা আছে তোমাৰ 4 4 ৰ লগত তোমাৰ 1 হ'ব পালা বুজি সো সিম্পল আছিল এতিয়া আমি চাম তোমাৰ 4 নম্বৰটো ইয়াত তোমাৰ শূন্য এটা দুটা কেতিয়াবা বেছি দিয়া যাব পাৰে তোমালোকে এটো একেবাৰে ভালদৰে চাবা ইয়াতে মই আৰু ইমান ভালদৰে চোৱা নাই ইয়াত চোৱা ইয়াত তোমাৰ 7টা শূন্য আছে 1 2 3 4 5 6 7 ইয়াতে যদি হঠাৎ এটা বেছি হৈ যায় সো এটো তোমালোকে একদম ভাল কৰে নজৰ ৰাখিবা যেতিয়া লিখিবা কাৰণ ভুল হৈ যোৱাৰ চান্সটো থাকে তেতিয়া সো শূন্য এটা বেছি দিলে এটো কি হৈ যাব ভুল হৈ যাব সো তোমালোকে এটো ভালদৰে চাব লাগিব সো ইয়াৰ পিছত কি কৰিছো দেখিছা তোমালোকে ইয়াত 7টা শূন্য 1 ৰ লগত তাৰপিছত ইয়াত 6টা 5টা 4টা 3টা 2টা এটা তাৰপিছত 1 পালা বুজি এতিয়া আমি 4 নম্বৰটো চাম 4 নম্বৰটোত কি আছে তোমাৰ সংখ্যাটো 4 3 0 2 6 5 3 2 পালা বুজি সো ইয়াত কি হ'ব তোমাৰ 4 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ ইয়াতো চোৱা তোমালোকে ইয়াতো কেইটা আছে তোমাৰ অংক ইয়াত 1 2 3 4 5 6 7টা আছে সো ইয়াতো তোমাৰ 7টা শূন্য লাগিব পালা বুজি তাৰপিছত 3 ইনটু সো এইবাৰ তোমাৰ 1 ৰ লগত 6টা শূন্য প্লাস 0 ইনটু এটা 0 ৰ লগত তোমাৰ কি হ'ব 5টা শূন্য হ'ব প্লাস 2 ইনটু 5 হলে এবাৰ 4টা শূন্য হ'ব 1 ৰ লগত প্লাস 6 ইনটু এবাৰ 3টা শূন্য হ'ব প্লাস 5 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 2টা হ'ব প্লাস 3 ইনটু 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ এটা হ'ব অৰ্থাৎ 10 আৰু শেষত তোমাৰ কি হ'ব 2 ইনটু 1
সিম্পল এখিনি কৰিব দিছিলে এতিয়া 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে তোমাৰ 74,09,777 ক বিস্তৃত ৰূপত লিখা আৰু 4 আৰু 9 ৰ স্থানীয় মান লিখা এটা 4 এটো 4 আৰু 9 ৰ কি কৰিব দিছে আমাক প্লেস ভ্যালু উলিয়াব দিছে সো 9 সলিউশন এতিয়া চাবা তলত লিখি দিছো মই সলিউশনটো 9 ৰ সমাধান 9 সলিউশন প্ৰথমতে আমি সংখ্যাটো লিখি লব লাগিব দিয়া থকা সংখ্যাটো given সংখ্যাটো কি দি আছে তোমাৰ 74,09,777 পাইছা বুজি সো এটাকে বিস্তৃত ৰূপত প্ৰকাশ কৰিলে নতুবা ডাইৰেক্টলি সংখ্যাটো লিখি পিনে সমান চিন দিব পাৰিবা যেহেতু কোৱেশ্চনটো দিয়া আছে সো 74,09,77 ক বিস্তৃত ৰূপত প্ৰকাশ কৰিলে হ'ব বা বিস্তৃত ৰূপত লিখিলে হ'ব কেনেকুৱা হ'ব এটো তোমাৰ প্ৰথম তোমাৰ 7 ৰ লগত আমি কি কৰিম চোৱা ইয়াতে এটো 7 ৰ পিছত তোমাৰ কেইটা অংক আছে তিনিটা 6টা আছে অৰ্থাৎ 1 ৰ লগত কেইটা শূন্য হ'ব 6টা শূন্য তাৰ পিছত তোমাৰ 4 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 4 * 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ প্ৰথমতে 6টা আছিল এবাৰ 5টা হ'ব প্লাস 0 * এতিয়া 1 ৰ লগত কেইটা শূন্য হ'ব তোমাৰ 4টা হ'ব প্লাস তাৰ পিছত এবাৰ 9 ৰ লগত কি হ'ব তোমাৰ 9 * 1 ৰ লগত 3টা শূন্য প্লাস এবাৰ 7 আছে 7 ৰ পিছত কি হ'ব 1 ৰ লগত তোমাৰ 2টা শূন্য প্লাস 7 * 1 ৰ লগত তোমাৰ এটা শূন্য আৰু শেষত তোমাৰ 7 * 1 হ'ব বুজি পাইছা সো আমি কি কৰিছো ইয়াত 6টা শূন্য 5টা 4টা 3টা 2টা এটা আৰু 1 7 * 1 7 সো আমি কি কৰিলো সংখ্যাটো বিস্তৃত ৰূপত লিখিলো এতিয়া আমাক কি সুধিছে 4 আৰু 9 ৰ স্থানীয় মান লিখিব দিছে এতিয়া এই সংখ্যাটোৰ 4 আৰু 9 ৰ স্থানীয় মান ইয়াত 4 কোনটো এইটো আৰু 9 কোনটো তোমাৰ এইটো ইহঁতৰ স্থানীয় মান লিখিব দিছে সো স্থানীয় মান আমি কেনেকৈ লিখিম চোৱা এতিয়া সংখ্যাটোৰ বা তোমালোকে গোটেই সংখ্যাটো লিখিব পাৰিবা ইমানৰ 4 ৰ স্থানীয় মান হ'ব মই ডাইৰেক্ট সংখ্যাটো বুলি দিছো কাৰণ সংখ্যাটো ওপৰত লিখাই আছে এতিয়া সংখ্যাটোৰ 4 ৰ স্থানীয় মান হ'ব কি হ'ব চোৱা 4 * এটা 4 টো কোনটো ঠাইত আছে চোৱা ইয়াত একক দশক শতক হাজাৰ অযুত লাখ বুজি পাইছা অৰ্থাৎ 4 টো তোমাৰ লাখত আছে লাখত থাকিলে তোমাৰ কি হ'ব 1 ৰ লগত 5টা শূন্য লাগিব সো 4 * এফালে তোমাৰ 5টা শূন্য লগাই দিয়া অৰ্থাৎ 4 লাখ অৰ্থাৎ 4 ৰ স্থানীয় মান কি হ'ব তোমাৰ 4 লাখ হ'ব 4 লাখ এতিয়া আমি চাম 9 একেদৰে তোমাৰ 9 ৰ স্থানীয় মান হ'ব বা আৰু 9 ৰ স্থানীয় মান হ'ল বা হ'ব কি হ'ব চোৱা 9 * 9 টো কোনটো ঠাইত আছে তোমাৰ একক দশক শতক হাজাৰ অৰ্থাৎ 1000 পূৰণ কৰিব লাগিব সো 9 * 1000 অৰ্থাৎ 9000 পালা বুজি সো এটো আমাক কৰিব দিছিলে 9 নম্বৰটোত এতিয়া আমি চাম তোমাৰ 10 নম্বৰ কোৱেশ্চনটো সো 10 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা এটো দিছে তোমাৰ 8 কোটি সংখ্যাটো চোৱা 80564021 সংখ্যাটো আখৰেৰে লিখা এতিয়া এটো তোমালোকে মাতিব পাৰিবা চোৱা একক দশক শতক তাৰপিছত তোমাৰ হাজাৰ 10000 তাৰপিছত আছে লাখ 10 লাখ তাৰপিছত আছে কোটি এতিয়া এটো দেখিলে গম পাবা তোমাৰ এটো তোমাৰ লাখত থাকিলে তোমাৰ কেইটা লৈকে থাকিব তিনিটাত শতকলৈকে 100 লৈকে থাকিব তাৰপিছত তোমাৰ 4-5টাত তোমাৰ হাজাৰৰ ঘৰত থাকে তাৰপিছত তোমাৰ লাখৰ ঘৰত থাকে তাৰপিছত তোমাৰ কোটিত থাকে সো এটো হ'ব তোমাৰ 8 কোটি তাৰপিছত এটো তোমাৰ 5 লাখ 64021 হ'ব বুজি পাইছা সো লিখাখিনি আখৰেৰে লিখিলে কেনেকুৱা হ'ব তলত লিখি দিছো চোৱা 10 সলিউশন
সো প্ৰথমতে মই সংখ্যাটো লিখি দিওঁ যে সংখ্যাটো আখৰেৰে লিখিলে হ'ব কি লিখিম তোমাৰ ইয়াত 805640221 সংখ্যাটো কি হ'ব আখৰেৰে লিখিলে হ'ব আখৰেৰে লিখিলে হ'ব কি হ'ব তোমাৰ চোৱা এইটো হ'ব তোমাৰ 8 কোটি সো 8 কোটি তাৰপিছত তোমাৰ 5 লাখ 64,000 64,000 কিমান হ'ব তোমাৰ 21 হ'ব 21 21 হলা বুজি সো এটো আছিল এটো আমি চাম তোমাৰ 11 নম্বৰটো 11 নম্বৰটো কি দিয়া আছে চোৱা 11 নম্বৰটো আছে তোমাৰ এইটো সংখ্যা দিয়া আছে 593200067 সংখ্যাটোৰ 592 ৰ স্থানীয় মান লিখিব দিছে তে সংখ্যাটো তোমালোকে মাতিবলৈ ট্ৰাই কৰিবা এটো কি হ'ব তোমাৰ কৰৰত হ'ব 5,93,20,067 এই সংখ্যাটোক তোমাৰ 59 আৰু 2 স্থানীয় মান লিখিব দিছে সো এতিয়া এটো তোমাৰ 11 সলিউশন ওকে 11 সলিউশন প্ৰথমতে আমি সংখ্যাটো লিখি লম গিভেন সংখ্যাটো কি দি আছে তোমাৰ 5,93,20,067 এতিয়া আমাৰ কিহৰ স্থানীয় মান উলিয়াব দিছে আমি হেতু লিখি দিম সো প্ৰথম আছে তোমাৰ 5 অৰ্থাৎ এইটো তাৰ পিছত আছে তোমাৰ 9 তাৰ পিছত আছে তোমাৰ 2 এটা 592 কি উলিয়াব লাগে স্থানীয় মান উলিয়াব লাগে সো 5ৰ স্থানীয় মান হল কি হ'ব তোমাৰ চোৱা 5 ইনটু এটা 5 তো ক'ত আছে চাব লাগিব প্ৰথমতে চোৱা একক দশক শতক হাজাৰ অযুত লাখ তাৰপিছত নিযুত কোটি অৰ্থাৎ কোটি ঘৰত আছে 5 তো কোটিত থাকিলে কি হ'ব তোমাৰ কোটিত থাকিলে আমি কি লিখিব লাগিব 1 ৰ লগত কেইটা শূন্য লাগিব তোমাৰ 4 3 7টা লাগিব সো 1 তাৰ লগত কেইটা শূন্য 7টা শূন্য আৰু এইখিনি প্ৰথমতে আমি শিকিছো যে তোমাৰ কোটিত কেইটা অংক থাকে টোটাল এক কোটি হ'ব লাগিলে তাতে তোমাৰ টোটাল 8টা অংক থাকিব তাৰপিছত লাখত কেইটা অংক থাকে লাখত 6টা অংক থাকে তাৰে তোমাৰ এটা 1 থাকে আৰু বাকি কেইটা কি থাকে শূন্য থাকে 5টা শূন্য থাকে হেতু সো এইখিনি পূৰণ কৰিলে কিমান হ'ব 5ৰ লগত এইফালে 7টা শূন্য আছে অৰ্থাৎ এইটো হ'ব তোমাৰ 5 কোটি হ'ব বুজি পাইছা ইয়াত কমা কেইটা দিলে তোমালোকে গম পাবা 5 কোটি 5ৰ স্থানীয় মান 5 কোটি হ'ব ইয়াতে এই সংখ্যাটোৰ ক্ষেত্ৰত আমি চাই আছো স্থানীয় মানটো এতিয়া 9 ৰ স্থানীয় মান উলিয়াম আমি 9 ৰ স্থানীয় মান কি হ'ব তোমাৰ 9 ৰ স্থানীয় মান হল এটো হ'ব তোমাৰ 9 ইনটু 1 ৰ লগত এতিয়া 9 তো ক'ত আছে চোৱা 9 তো আছে তোমাৰ একক দশক শতক হাজাৰ অযুত লাখ নিযুত অৰ্থাৎ তোমাৰ 10 লাখৰ ঠাইত আছে অৰ্থাৎ তোমাৰ 1 ৰ লগত কি কৰিব লাগিব আমি কেইটা শূন্য লগাব লাগিব 6টা শূন্য পাইছা বুজি 6টা শূন্য লগাই দিয়া সো ইয়াত 6টা হৈছে নে 3টা 6টা শূন্য অৰ্থাৎ ইজ ইকুৱেল টু কি হ'ব তোমাৰ 9 আৰু ইয়াৰ লগতে 6টা শূন্য লগ লাগি যাব অৰ্থাৎ এইটো কি হ'ব তোমাৰ 90 লাখ হ'ব তোমাৰ পাইছা বুজি সো 9 ৰ স্থানীয় মান হ'ব তোমাৰ 90 লাখ ঠিক তেনেকৈ তোমাৰ শেষত দিছে 2 সো 2 ৰ স্থানীয় মান কি হ'ব 2 ৰ স্থানীয় মান হল কি হ'ব চোৱা 2 ইনটু এটো তোমালোকে গমে পাইছা 2 টো ক'ত আছে তোমাৰ 10000 ৰ ঠাইত আছে সো 2 ৰ লগত তোমাৰ কি কৰিব লাগিব কিমান পূৰণ কৰিব লাগিব আমি তোমাৰ 1 ৰ লগত 4টা শূন্য অৰ্থাৎ 10000 ৰে পূৰণ কৰিব লাগিব 2ক
কি হ'ব তোমাৰ এইটো 2 ৰ লগত কেইটা শূন্য 4টা শূন্য অৰ্থাৎ কি হ'ব তোমাৰ এইখিনি 20000 হ'ব পাইছা বুজি সো এটো তোমালোকে গম পালা কোনটো কি হল প্ৰথমটো হল তোমাৰ 5 কোটি তাৰ পিছত তোমাৰ 90 লাখ আৰু তাৰ পিছত তোমাৰ 20000 সো এইখিনি আছিল এতিয়া হেকত আৰু কি দি আছে চাও আমি 12 নম্বৰটো দি আছে কিমান হ'ব সো এইখিনি তোমালোকে নিজে নিজে বিয়োগ কৰিব পাৰিবা তথাপি মই এবাৰ লিখি দিছো বাৰু এটো কি হ'ব চোৱা 10 ৰ 1 গলে 9 এটো তোমাৰ খেলৰ দৰে আৰু তোমালোকে এটো খেল বুলি খেলিব পাৰা 10 ৰ 1 গলে 9 তাৰ পিছত তোমাৰ 1 ৰ পৰা 1 গলে কিমান হ'ব 99 1000 ৰ পৰা 1 গলে তোমাৰ 999 10000 ৰ পৰা তোমাৰ 1 গলে কিমান হ'ব 9999 তাৰ পিছত তোমাৰ 1 লাখ 1 লাখৰ পৰা 1 গলে কিমান হ'ব তোমাৰ 1 লাখ হলে কিমান তোমাৰ 99999 হ'ব পাইছা বুজি অৰ্থাৎ 9 টো বাঢ়ি বাঢ়ি আহি আছে তাৰ পিছত 1 লাখ আছিল এবাৰ 10 লাখ দিছে 10 লাখৰ পৰা 1 গলে কিমান হ'ব সো ইয়াত 9 কেইটা দিব লাগিব আমি ওপৰত যদি তোমাৰ 5টা 9 দিছিলো এতিয়া এবাৰ 6টা 9 দিব লাগিব এইটো কিমান হ'ব তোমাৰ হিসাব কৰা তোমালোকে 9,99,999 বুজি পাইছা তাৰ পিছত দিয়া আছে তোমাৰ এইটো সংখ্যাটো চোৱা ইয়াত আছে তোমাৰ চোৱা এইটো কৰোৰ আছে 1 কৰোৰ আছে সো 1 কৰোৰৰ পৰা 1 বিয়োগ কৰিব লাগিব 1 কোটি আছে ইয়াতে দেখিছা তোমালোকে একেটা শতকলৈ এখিনি হাজাৰ এইটো লাখ এইটো কোটি সো 1 কোটিৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 99 লাখ তাৰ পিছত তোমাৰ 99999 হ'ব পাইছা বুজি অৰ্থাৎ তোমাৰ 9 কেইটা হ'ব তোমাৰ ইয়াতে যদি তোমাৰ 6টা আছিল ইয়াত তোমাৰ 7টা হ'ব তাৰ পিছত এবাৰ নেক্সট টাইম 9 8টা হ'ব কাৰণ ইয়াত দিছে তোমাৰ 10 কোটি আছে 10 কোটিৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব সো 9 তোমালোকে 8টা লিখিব লাগিব আৰু এইখিনি তোমালোকে যদি মাতা তেতিয়ালে এটো কি হ'ব তোমাৰ কমা কেইটা দি চাও তোমালোকে এইটো হ'ব তোমাৰ 9,99,99,999 অৰ্থাৎ 10 কোটিৰ পৰা আমি 1 বিয়োগ কৰিছো বুজি পাইছা সো এইখিনি তোমালোকে ভালদৰে কৰি লবা আৰু তোমালোকে মাটি মাটি চাবা যাতে ভুল নহয় এতিয়া ইয়াৰ পিছত আমি অনুশীলনী 1b আলোচনা কৰিম আৰু তাৰ আগত যদি বেসিক কিবা জানিব লগিয়া আছে সেইখিনি ভালদৰে ডিসকাস কৰিম সো আজি ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং